আজি আপোনালোকক ইয়াত দোকান এখনৰ কনচেপ্ট এটা দেখাওঁ আমাৰ গাল্ফ কাণ্ট্ৰিত। এইখন দোকান দেখিছে, ইহঁতক এইবিলাক বাকালা বুলি কয়। আৰু ইহঁতৰ ভিতৰত যিহেতু এচিত ঠাণ্ডা ৰাখে আৰু বাহিৰত বহুত গৰম, সেই গতিকে ইহঁতৰ প্ৰতিখন দোকানৰ দুৱাৰত এখন এখন পলিথিন থাকে, উইণ্ডচিল্ড টাইপ। এইবিলাক হৈছে বাকালা। ইয়াত এটা আপোনাৰ কনচেপ্ট দেখাওঁ মই। ৱেৰ ইজ ইউৰ চাপাতি? Give me. This is chapati packet. This is Indian atta. আৰু এইবিলাক ৰেডিমেড what is called ready to eat. এইবিলাক গৰম কৰি মানে মানুহবিলাকে খাব পাৰে। যিবিলাক বেছিকৈ বেচেলৰ ইহঁতি এইবিলাক বস্তু নিয়ে, যোনে ৰুটি বেলিব নাজানে। And I think you have paratha also, no? Frozen paratha is where? This is plain paratha. Just you need to make it hot. That's it. Ready in 3 minutes. এইবিলাক হৈছে ready to eat food. আৰু এইবিলাক হৈছে আমাৰ এই সৰু বাকালাখনৰ কনচেপ্ট, কেনেকৈ ইহঁতে দোকানখন ধুনীয়াকৈ বনায়। তাৰপিছত আপোনালোকক আমি দেখাব পাৰোঁ ইয়াত বহুত বস্তু সৰু সৰু পেকেট কৰি বিকে। এইবিলাক কাজু বাদাম। তাৰপিছত where is your Indian sweets? No, ready-made sweets, the laddu. Where is the laddu? This is also you can see. এইবিলাকো পেকেট কৰি ইহঁতে এইবিলাক পেকেট কৰি বিকে, দেখিছেনে? এইবিলাক পেকেট কৰি ইয়াত বিকে। তাৰপিছত ইয়াত এইবিলাক পেকেট কৰি ইহঁতে দোকানবিলাকত বিকে। গতিকে তাৰপিছত আপোনাৰ এইবিলাক আলুৰ চিপছ পেকেট কৰি বিকে, এইবিলাক আলুৰ চিপছ। তাৰপিছত এইবিলাক তিলৰ লাড্ডু, এইবিলাক এনেকৈ পেকেট কৰি বিকে। ইয়াত পায় এইবিলাক বস্তু। তাৰপিছত আপোনাৰ ধৰক এইবিলাক গোটেই ড্ৰাই ফ্ৰুটছবিলাক আছে। এইবিলাক অসংখ্য বস্তু আছে, যিবিলাক আমি একচুৱেলি অসমত আমি কনচেপ্ট ল'ব পাৰোঁ। আৰু এইবিলাক দেখিছেনে, এইবিলাক হৈছে আপোনাৰ কলৰ এই বানানা চিপছ। এইবিলাক বস্তু কনচেপ্ট আমি ধুনীয়াকৈ আমি ল'ব পাৰোঁ। এইবিলাক বিকিবৰ কাৰণে খুব ধুনীয়া হ'ব অসমত। থেংক ইউ।